नमस्कार मैं मौजी बंधुसकल कलकता सामकाजी सन्धियार 7टा गुरुत्वपूर्ण खबर। प्रथमটো खबर जधे मधे उच्छेद चलाई विपदत परिছে हिमंत सरकार। उच्छेद सुप्रीम कोर्टर नियम उल्लंघा करिছে। এই সন্দৰ্ভত ডিসি এসপি ওসিকে ধৰি উচ্ছেদত জড়িত সকলো প্ৰশাসনিক বিষয়ালৈ সুপ্ৰিম কোৰ্টৰ নোটিছ জাৰি। ৰাজ্যৰ মুখ্য সচিব জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ। আৰু উচ্চতম ন্যায়ালয়ৰ এই জাননীৰ পিছতে এতিয়া হাহাকাৰ লাগিছে অসম চৰকাৰৰ মাজত। উচ্ছেদৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ নিয়ম উলংঘাৰ অভিযোগ। এই সন্দৰ্ভত নোটিছ জাৰি কৰা হৈছে ডিসি এসপি লৈ। সুপ্ৰিম কোৰ্টে পাছ কৰা গাইডলাইন উলংঘা কৰিছে অসমৰ উচ্ছেদে। হাছিলা বিলত নোটিছ অবিহনে চলিছে উচ্ছেদ। কোনো সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ চলোৱা হৈছে উচ্ছেদ। উচ্ছেদিতক কোনো সময় দিয়া নাই চৰকাৰে। গোৱালপাৰাৰ উচ্ছেদক লৈ উচ্চতম ন্যায়ালয়ত শুনানি। উচ্চতম ন্যায়ালয়ৰ নিয়ম নমনাকৈ চৰকাৰ প্ৰশাসনে উচ্ছেদ চলোৱাৰ অভিযোগ। উচ্ছেদ চলোৱা প্ৰশাসনিক বিষয়ালৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ। ৰাজ্যৰ মুখ্য সচিব জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ। লগতে বালিজানৰ ৰাজচক্ৰ বিষয়া আৰু গোৱালপাৰা সদৰ থানাৰ অচিলৈও জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। ৰাজ্যৰ প্ৰশাসনৰ বিৰুদ্ধে উচ্ছেদৰ সময়ত আদালতৰ নিৰ্দেশনা অৱমাননা কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু উচ্ছেদত জড়িত সকলো প্ৰশাসনিক বিষয়ালৈ এতিয়া সুপ্ৰিম কোৰ্টে জাৰি কৰিছে নোটিছ। আৰু এই নোটিছ পোৱাৰ পিছতে এতিয়া হাহাকাৰ লাগিছে এইসকল প্ৰশাসনিক বিষয়াৰ মাজত। পৰৱৰ্তী খবৰ সমগ্ৰ দেশতে সংশোধনী কৰা হ'ব ভোটাৰ তালিকা। দেশৰ সকলো প্ৰান্ততে বলবৎ হ'ব SIR। সময়ৰ লগে লগে দেশৰ বাকী প্ৰান্ততৰ SIR অৰ্থাৎ ভোটাৰ তালিকাৰ বিশেষ পৰীক্ষণ কৰা হ'ব বুলি ঘোষণা কৰিছে ভাৰতীয় নিৰ্বাচন আয়োগে। পৰৱৰ্তী খবৰ ইন্দিৰা গান্ধীক অতিক্ৰম কৰি প্ৰধানমন্ত্ৰী হিচাপে সৰ্বাধিক দীঘলীয়া কাৰ্যকালৰ অভিলেখ গঢ়িলে নৰেন্দ্ৰ মোদীয়ে। শুকুৰবাৰে পুৱা ভাৰতৰ ইতিহাসত এক নতুন নজিৰ সৃষ্টি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। একেৰাহে দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰীৰ তালিকাত তেওঁ দ্বিতীয় স্থানলৈ উন্নীত হয়। অৱশ্যে সৰ্বাধিক দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰীৰ তালিকাত তেওঁ বৰ্তমান তৃতীয় স্থানত আছে। একেৰাহে 4078 দিন প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। স্বাধীনতাৰ পৰা 1964 চনলৈকে প্ৰধানমন্ত্ৰী হিচাপে থকা জৱাহৰলাল নেহৰুৱে 16 বছৰ 286 দিন অবিৰতভাৱে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আৰু নেহৰুৰ পাছতে সৰ্বাধিক দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰীৰ অভিলেখ আছে ইন্দিৰা গান্ধীৰ। প্ৰথম কাৰ্যকালত তেওঁ 11 বছৰ 59 দিন প্ৰধানমন্ত্ৰী আছিল। আৰু পাছলৈ 1980 চনৰ নিৰ্বাচনত জয়ী হয় আৰু 4 বছৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। আনহাতে 2014 চনৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ 11 বছৰ 60 দিন ধৰি প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ আছে। নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে প্ৰধানমন্ত্ৰী হিচাপে কেইবাটাও নজিৰ গঢ়ি তুলিছে। ভাৰতৰ স্বাধীনতাৰ পাছত জন্ম হোৱা প্ৰথমজন প্ৰধানমন্ত্ৰী। তদুপৰি সৰ্বাধিক দীৰ্ঘদিন এই পদত অধিষ্ঠিত হোৱা প্ৰথমজন অকংগ্ৰেছী প্ৰধানমন্ত্ৰী হিচাপেও তেওঁৰ অভিলেখ আছে। তেওঁ অহিন্দীভাষী ৰাজ্যৰ নেতা হিচাপে দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰী হোৱাৰ নজিৰ গঢ়ি তুলিছিল। একেৰাহে দুটা কাৰ্যকাল প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা একমাত্ৰ অকংগ্ৰেছী নেতা। মোদীয়ে লোকসভাত একক সংখ্যাগৰিষ্ঠ থকা একমাত্ৰ অকংগ্ৰেছী হিচাপেও নজিৰ গঢ়ি তুলিছে। ভাৰত স্বাধীনৰ পিছত কোনগৰাকী প্ৰধানমন্ত্ৰীয়ে কিমান দীঘলীয়া কাৰ্যকাল সমাপ্ত কৰিছে চাওঁ আহক। জৱাহৰলাল নেহৰুৰ কাৰ্যকাল আছিল 16 বছৰ 286 দিন। নৰেন্দ্ৰ মোদীৰ কাৰ্যকাল 11 বছৰ আৰু 60 দিন বৰ্তমানলৈকে চলি আছে। ইন্দিৰা গান্ধীৰ কাৰ্যকাল আছিল 11 বছৰ 59 দিন। মনমোহন সিঙৰ কাৰ্যকাল আছিল 10 বছৰ 4 দিন। আৰু অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যকাল আছিল 6 বছৰ 64 দিন। দৰ্শকসকলৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ অসমৰ মিয়া মুছলমানৰ ন্যায়ক লৈ গৰজি উঠিল সাংসদ আছাদুদ্দিন ওৱেইছি।
সংবিধান নামানি হিমন্ত বিশ্ব শৰ্মাই অসমত চলাইছে বুলডোজাৰ অসমৰ মুছলমানক বঞ্চনাৰ অভিযোগ হিমন্ত চৰকাৰৰ বিৰুদ্ধে মিয়া মুছলমানক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে হিমন্ত বিশ্ব শৰ্মাই জুলাই মাহতে ৭,০০০ মুছলমান পৰিয়ালক গৃহহীন কৰিছে অসম চৰকাৰে ধুবুৰী লখিমপুৰ নলবাৰী গোৱালপাৰাত চলাইছে অমানৱীয় উচ্ছেদ সংবিধান নামানি হিমন্ত বিশ্ব শৰ্মাই চলাইছে বুলডোজাৰ মিছন বসুন্ধৰাত কিয় সাঙুৰি লোৱা নাই বাংলাভাষী মুছলমানক নিৰ্বাচনত জয়ী হ'বলৈ ভূমিহীন মানুহক উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাই অসমৰ মিয়া মুছলমানৰ ন্যায়ক লৈ এইদৰে গৰজি উঠিল সাংসদ তথা AIMMৰ নেতা আছাদুদ্দিন ওৱেইচি পৰৱৰ্তী খবৰ চুবুৰীয়া ৰাজ্য মণিপুৰত পুনৰ বৃদ্ধি কৰা হ'ল ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ মণিপুৰত 13 আগষ্টৰ পৰা পুনৰ ছমাহৰ বাবে বৃদ্ধি কৰা হৈছে ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যসভাত উত্থাপন কৰা প্ৰস্তাৱৰ পাছতে 2025 চনৰ 13 আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন আৰু ছমাহৰ বাবে বৃদ্ধি কৰা হৈছে উচ্চ সদনে জাৰি কৰা সংসদীয় বুলেটিনে এই উন্নয়ন নিশ্চিত কৰি কয় যে গৃহ পৰিক্ৰমা মন্ত্ৰী অমিত শ্বাহে তলত দিয়া প্ৰস্তাৱটোৰ জাননী দিছে যেটো স্বীকাৰ কৰা হৈছে যে এই সদনে মণিপুৰ সন্দৰ্ভত 13 ফেব্ৰুৱাৰী 2025 তাৰিখে ৰাষ্ট্ৰপতীয় সংবিধানৰ 356 নং অনুচ্ছেদৰ অধীনত জাৰি কৰা ঘোষণা বলবৎ হোৱাত 13 আগষ্ট 2025 পৰা কাৰ্যকৰী হোৱাকৈ আৰু ছমাহৰ বাবে অনুমোদন জনায় উল্লেখযোগ্য যে ৰাজ্যখনত জাতিগত হিংসা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগৰ কিছু সময়ৰ পাছতে চলিত বৰ্ষৰ 13 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি শাসনৰ মূল আৰোপ কৰা হৈছিল অৰ্থাৎ ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল স্মৰ্তব্য যে সংবিধানৰ 356 অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতি শাসন প্ৰথম অৱস্থাত ছমাহৰ বাবে জাপি দিব পাৰি আৰু সংসদীয় অনুমোদন সাপেক্ষে ছমাহৰ ব্যৱধানত 3 বছৰলৈকে বৃদ্ধি কৰিব পাৰি সকলোৰে জ্ঞাত যে 2023 চনৰ 3 মেৰ পৰা কুকি জো আৰু মেইটেই সম্প্ৰদায়ৰ মাজত হিংসাত্মক সংঘৰ্ষৰ সৃষ্টি হোৱাৰ পৰাই গভীৰভাৱে শিপাই থকা জাতিগত অশান্তিৰ সৈতে যুঁজি আহিছে মণিপুৰ এই সংঘাতত 250 জনতকৈ অধিক লোকৰ প্ৰাণহানি হোৱাৰ লগতে 60,000ৰো অধিক লোক গৃহহীন হৈছে এই সংকটে অঞ্চলটোৰ পৰিবহণ আৰু আইন শৃংখলাৰ ক্ষেত্ৰতো ভয়াৱহ প্ৰভাৱ পেলাইছে ইম্ফল উপত্যকাক নাগালেণ্ড আৰু অসমৰ সৈতে সংযোগ কৰা মূল ৰাষ্ট্ৰীয় ঘাইপথ 2 আৰু 37 নং ৰাষ্ট্ৰীয় ঘাইপথ কুকি জো প্ৰধান অঞ্চলৰ মাজেৰে পাৰ হৈ মেইটেই বাসিন্দাসকলৰ বাবে বহুলাংহে দুৰ্গম হৈ আছে পৰৱৰ্তী খবৰ বিটিআৰত বিজেপি আহিলে মন্দিৰ মছজিদত উদ্ধাৰ হ'ব মাংস বিটিআৰত আৰএছএছ সোমালে বৰভূমিত কোনোৱে শান্তি নাপাব এই বিস্ফোৰক মন্তব্য বিধায়ক অখিল গগৈৰ বিটিআৰত বিজেপি আহিলে মন্দিৰ মছজিদত উদ্ধাৰ হ'ব মাংস এই বিস্ফোৰক মন্তব্য বিধায়ক অখিল গগৈৰ অখিল গগৈয়ে লগতে কয় যে বিজেপি বিটিআৰত আহিলে হিন্দু মুছলমানৰ মাজত হ'ব সংঘাত বিজেপি দলটো কাজিয়া লগোৱা দল বড়োৰ অধিকাৰ হিন্দীভাষী মানুহক দিব খুজিছে বিজেপিয়ে বিজেপি আৰএছএছ সোমালে বৰভূমিত কোনোৱে শান্তি নাপাব এই মন্তব্য বিধায়ক অখিল গগৈৰ পৰৱৰ্তী খবৰ ৰাজ্য কঁপাই যোৱা APSC কেলেংকাৰীক লৈ ডাঙৰ খবৰ 29 গৰাকী ACS বিষয়াক চাকৰিৰ পৰা বৰখাস্ত অসম চৰকাৰৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত 29 গৰাকী ACS বিষয়াক চাকৰিৰ পৰা বৰখাস্ত ৰাজ্য চৰকাৰৰ APSC কেলেংকাৰী মূল অভিযুক্ত ৰাকেশ পালৰ আমলত নিযুক্তি লাভ কৰিছিল এইসকল বিষয়াই পূৰ্বে ৰাজ্য চৰকাৰক বৰখাস্ত কৰিছিল এই 29 গৰাকী ৰাজপত্ৰিত বিষয়াক কিন্তু ৰাজ্য চৰকাৰৰ নিৰ্দেশত ত্ৰুটি থকাৰ কথা উল্লেখ কৰিছিল গুৱাহাটী হাইকোৰ্টে আৰু হেয়ে পুনৰবাৰ উচ্চ ন্যায়ালয়ে নতুনকৈ জাৰি কৰিছে বৰখাস্তকৰণৰ নিৰ্দেশ